নমস্কাৰ এই ভিডিঅ'টোত আমি ধৰ্মৰ ইভলিউচনৰ কথা আলোচনা কৰিম পৃথিৱীলৈ মানুহ কেতিয়া আহিলে আৰু মানুহৰ মনত প্ৰথমবাৰৰ বাবে পৰমাত্মাৰ ধাৰণাটো কেনেকৈ জন্ম ল'লে সেই বিষয়ে জানিম তাৰ পিছত ধৰ্মৰ আৰম্ভণি কেনেকৈ হ'ল আৰু কিদৰে আজিৰ পৃথিৱীত প্ৰায় 10000টা ধৰ্ম আৰু 4000 জন ভগৱানৰ ধাৰণা গঢ় লৈ উঠিল সেই বিষয়ে বুজিবলৈ চেষ্টা কৰিম আমি এটো চাম আজিৰ পৰা প্ৰায় 13000 বছৰ আগতে কোনো ধৰ্মৰ অস্তিত্বই নাছিল আৰু 3500 বছৰ আগতে কোনো ধৰ্মগ্ৰন্থ নাছিল কাৰণ সংস্কৃত ভাষাৰ জন্ম হৈছিল প্ৰায় 3500 বছৰ আগতে দৰ্শন অৰ্থাৎ ফিলসফি আৰু ধৰ্ম অৰ্থাৎ ৰিলিজন এই দুইটা বিষয়ক গভীৰভাৱে বুজিবলৈ আহক চাওঁচোন এই ভিডিঅ'টো ধৰা হ'ল যে সৃষ্টিৰ আৰম্ভণি হৈছিল প্ৰায় 1380 কোটি বছৰৰ আগতে প্ৰায় 450 কোটি বছৰৰ আগতে সৌৰজগত অৰ্থাৎ সোলাৰ সিস্টেম গঢ় লৈ উঠে য'ত আমাৰ পৃথিৱীখনো অন্তৰ্ভুক্ত আছিল আৰম্ভণিতে পৃথিৱীখন কেৱল এটা আগ্নেয় গোলা আছিল পৃথিৱীত কোনো জীৱন নাছিল তাৰ পাছত প্ৰায় 80 কোটি বছৰৰ পাছত অৰ্থাৎ আজিৰ পৰা প্ৰায় 370 কোটি বছৰৰ আগতে পৃথিৱীত জীৱনৰ কিছুমান চিহ্ন দেখা গ'ল কিন্তু তেতিয়ালৈকে মানুহ জন্ম হোৱা নাছিল মানুহৰ ইভলিউচনৰ কথা যদি কওঁ তেন্তে আজিৰ পৰা প্ৰায় 1 কোটি বছৰৰ আগতে পৃথিৱীত কেৱল 4 ভৰিৰে খোজকঢ়া জীৱসমূহ আছিল তাত মানুহৰ পূৰ্বজ প্ৰজাতিসমূহ অন্তৰ্ভুক্ত আছিল তাৰ পিছত এটা ডাঙৰ পৰিৱৰ্তন তেতিয়া ঘটিল যেতিয়া মানুহৰ এই পূৰ্বজসকলে গছৰ পৰা নামি আহি দুটা ভৰিৰে মাটিত খোজকাঢ়িবলৈ আৰম্ভ কৰিলে এইদৰে তেওঁলোকৰ দুইখন হাত মুক্ত হৈ গ'ল আৰু দূৰলৈকে চাব পৰা ক্ষমতা বৃদ্ধি পালে লাহে লাহে প্ৰায় 3 লাখ বছৰৰ আগতে মানুহৰ সেই ৰূপটোৱে দেখা দিলে যাক হোমো চেপিয়েন্স বুলি কোৱা হয় কিন্তু তেতিয়াও তেওঁলোকৰ মগজুৰ বিশেষভাৱে বিকাশ হোৱা নাছিল আজিৰ পৰা প্ৰায় 70000 মান বছৰ আগতে মানুহৰ মগজুৰ বিকাশ আৰম্ভ হ'ল যাক কগনিটিভ ৰিভলিউচন বুলি কোৱা হয় এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো চাই এটা গুৰুত্বপূৰ্ণ কথা বুজিব লাগিব যে পৃথিৱীৰ প্ৰায় 450 কোটি বছৰীয়া দীঘলীয়া যাত্ৰাত মানুহৰ অস্তিত্ব মাথো 3 লাখ বছৰৰ পুৰণি আৰু তাৰ মাজতো মানুহৰ মগজুৰ বিকাশ আৰম্ভ হৈছিল মাত্ৰ 70000 বছৰ আগতে এতিয়া যদি মানুহৰ জীৱনশৈলীৰ কথা কওঁ তেন্তে সেই সময়ত মানুহ গেদাৰাৰ আৰু হান্টাৰৰ শ্ৰেণীত পৰিছিল গেদাৰাৰ মানে হৈছে গছৰ ফল ফুল পাত আদি সংগ্ৰহ কৰি খোৱা আৰু হান্টাৰ মানে হৈছে জীৱ-জন্তু শিকাৰ কৰি মাৰি খোৱা এতিয়া চাওঁ আহক মানুহৰ জীৱনত খাদ্য বস্ত্ৰ আৰু বাসস্থান কেতিয়া আহিল কিন্তু আজিৰ পৰা প্ৰায় 12000 বছৰ আগতে এটা ডাঙৰ পৰিৱৰ্তন ঘটিছিল যেতিয়া মানুহে কৃষিৰ গুৰুত্ব বুজিবলৈ আৰম্ভ কৰিলে আৰু ইয়াত প্ৰায় 2000 বছৰ লাগিল অৰ্থাৎ আজিৰ পৰা প্ৰায় 10000 বছৰৰ আগতে মানুহে কিছু পৰিমাণে খেতি কৰিব পৰা হ'ল আৰু তেওঁলোকৰ জীৱনত খাদ্য সুৰক্ষা আহিল ইয়াৰ অৰ্থ এটো হ'ল যে সমাজৰ ধাৰণাটো যদি কৃষিৰ পিছত জন্ম লৈছে তেনেহলে যিকোনো যুগ সত্য যুগ দাপৰ যুগ বা ত্ৰেতা যুগ এই সকলোবিলাক 12000 বছৰতকৈ বেছি পুৰণি হ'ব নোৱাৰে যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আৰু যদি আপুনি ফিলসফি আৰু ৰিলিজনৰ দৰে বিষয়সমূহত আগ্ৰহী তেনেহলে এই ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে ধৰ্ম আৰু ইতিহাসক সম্পূৰ্ণ বুজিবলৈ ভিডিঅ'টো শেষলৈকে চাব যদি আৰু প্ৰায় 2000 বছৰ আগলৈ আগবাঢ়ি যোৱা হয় তেন্তে দেখা যায় যে আজিৰ পৰা প্ৰায় 8000 বছৰ আগতে মানুহে কপাহৰ পৰা সূতা বনাবলৈ সক্ষম হৈছিল তাৰ পাছত প্ৰায় 2000 বছৰৰ পাছত অৰ্থাৎ আজিৰ পৰা প্ৰায় 6000 বছৰৰ আগতে মানুহে কাপোৰ বনাবলৈ সক্ষম হ'ল এতিয়া ঘৰবাৰী আৰু নিৰ্মাণ কাৰ্যৰ কথা যদি কওঁ তেন্তে আজিৰ পৰা প্ৰায় 9500 বছৰৰ আগতে মানুহে কেঁচা ইটা বনাবলৈ সক্ষম হৈছিল এই ইটাবোৰ মাটিৰে বনোৱা হৈছিল আৰু ৰ'দত শুকুৱাই ইয়াক ব্যৱহাৰ কৰা হৈছিল তাৰ পাছত প্ৰায় 2500 বছৰৰ পাছত অৰ্থাৎ আজিৰ পৰা প্ৰায় 7000 বছৰৰ আগতে মানুহে জুইত পুৰি ইটা বনাবলৈ সক্ষম হ'ল আজিৰ পৰা প্ৰায় 5000 বছৰৰ আগতে অৰ্থাৎ খ্ৰীষ্টপূৰ্ব প্ৰায় 3000 চনৰ আশে-পাশে সিন্ধু উপত্যকাৰ সভ্যতাত এই ইটাৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে যদি নিৰ্মাণ কাৰ্যৰ আৰম্ভণি মাথো 5-6000 বছৰৰ আগতে হৈছে তেন্তে তাৰ আগত ৰজাসকলৰ ডাঙৰ ডাঙৰ ৰাজমহল বিশাল মন্দিৰ আদি থকাৰ কথা হ'বই নোৱাৰে এতিয়া যদি এই সমগ্ৰ ক্ৰমটো আকৌ এবাৰ চাওঁ তেন্তে দেখা যায় 3 লাখ বছৰৰ আগতে মানুহেই নাছিল 70000 বছৰৰ আগতে মানুহৰ মগজুৰ বিকাশ হোৱা নাছিল 12000 বছৰৰ আগতে কৃষি নাছিল 6000 বছৰৰ আগতে কাপোৰ নাছিল 5000 বছৰৰ আগতে কোনো বিশাল নিৰ্মাণ কাৰ্য নাছিল গতিকে সমাজৰ ধাৰণাটোৱে মাথো প্ৰায় 12000 বছৰৰ পুৰণি তেন্তে সমাজৰ সৈতে জড়িত ধৰ্ম আৰু সভ্যতাৰ ইতিহাসো তাতকৈ বেছি পুৰণি হ'ব নোৱাৰে অৰ্থাৎ সৰ্বাধিক প্ৰায় 13000 বছৰতকৈ বেছি পুৰণি হ'ব নোৱাৰে
যদিও মাইথলজিত ধৰ্মক পাই লাখ কৰোৰ বছৰ পুৰণি বুলি কোৱা হয়, কিন্তু প্ৰকৃততে মাইথলজি আৰু ইতিহাসৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে। কাৰণ মাইথলজিৰ সৈতে জড়িত বিশ্বাসসমূহ পৌৰাণিক হয়, অৰ্থাৎ কল্পনাপ্ৰসূত হয়, কিন্তু ইতিহাস বিজ্ঞানসন্মত তথ্য আৰু প্ৰমাণৰ ওপৰত আধাৰিত হয়। তেনেহ'লে আপোনালোকলৈ এটা প্ৰশ্ন, যদি কৃষি আৰু কাপোৰেই মাথো 5-6 হাজাৰ বছৰৰ আগত আহিছে, তেন্তে তাৰ আগতে কোনো ধৰ্ম, কোনো অৱতাৰ, কোনো পেগাম্বৰ বা কোনো বেদ গ্ৰন্থ কেনেকৈ থাকিব পাৰে? আৰু যদি থাকিবই নোৱাৰে, তেন্তে এই ধৰণৰ ধাৰণাবোৰ কল্পনাপ্ৰসূত নেকি? আপোনালোকৰ মতামত কমেণ্টত শ্বেয়াৰ কৰিব। এতিয়া যদি আৰু আগলৈ আগবাঢ়ি ভাষাৰ বিষয়ে কওঁ, তেন্তে দেখা যায় যে আজিৰ পৰা প্ৰায় 3500 বছৰৰ আগতে, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব প্ৰায় 1500 চনৰ আশে-পাশে মানুহৰ জীৱনত এটা ডাঙৰ বিপ্লৱ ঘটিল, যেতিয়া ভাষাৰ জন্ম হ'বলৈ ধৰিলে। এতিয়া প্ৰশ্ন উঠে, যদি তাৰ আগলৈকে ভাষাই নাছিল, তেন্তে মানুহৰ জীৱন কেনেকৈ কটাইছিল? প্ৰকৃততে আজি যিদৰে পশু-পক্ষীয়ে জীয়াই আছে, তেনেদৰে মানুহ জীয়াই আছিল। অৰ্থাৎ ভাষাৰ আগতে মানুহে অংগৰ ভংগিমা, শব্দ, চাইন লেংগুৱেজৰ জৰিয়তে মাথো সাধাৰণ অনুভৱ যেনে নিদ্ৰা, আহাৰ, ভোগ, ভয় আদিবিলাকহে প্ৰকাশ কৰিব পাৰিছিল। কিন্তু জটিল চিন্তা কৰা, কল্পনা কৰা আৰু সেয়া প্ৰকাশ কৰা সম্ভৱ হ'ল ভাষাৰ জন্মৰ পিছতে। খ্ৰীষ্টপূৰ্ব প্ৰায় 1500 চনৰ আশে-পাশে ভাৰতীয় সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা সংস্কৃত ভাষাৰ উদ্ভৱ হ'বলৈ ধৰিলে। আৰু ইয়াৰ প্ৰায় 1000 বছৰৰ পাছত, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব প্ৰায় 500 চনৰ আশে-পাশে পাণিনিয়ে সংস্কৃত ভাষাৰ ব্যাকৰণ ৰচনা কৰিছিলে, যাক অষ্টাধ্যায়ী বুলি কোৱা হয়। ভাষাৰ আগমনৰ লগে লগে মানুহৰ চিন্তা কৰা শক্তি, কল্পনা কৰা শক্তি খুব দ্ৰুতগতিত বিকাশ হ'বলৈ ধৰিলে। তেতিয়া জ্ঞান লিপিবদ্ধ কৰা আৰু আনৰ সৈতে শ্বেয়াৰ কৰাটো সম্ভৱ হৈ উঠিল। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে যিমান ইতিহাস লিখা হৈছে বা যিমান গ্ৰন্থ ৰচনা কৰা হৈছে, এই সকলোবোৰ ভাষাৰ উদ্ভাৱনৰ পাছতেই, অৰ্থাৎ বিগত প্ৰায় 3500 বছৰৰ ভিতৰত লিখা হৈছে। এতিয়া যদি দৰ্শনৰ উদ্ভৱ আৰু বেদৰ ৰচনাক গভীৰভাৱে চাওঁ, তেন্তে দেখা যায় যে ভাষাৰ আগমনৰ সৈতে একেলগে পৃথিৱীত দৰ্শন আৰু চিন্তন যেন দেউকা মেলি উৰিল। মানুহে কিছুমান অতি গভীৰ প্ৰশ্নৰ ওপৰত চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। এই সৃষ্টিৰ স্থিতি কেনেকৈ হ'ল? এই সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰ ক'ৰ পৰা আহিল? কেতিয়াবা বৰষুণ পৰে, কেতিয়াবা ধুমুহা আহে, এইবোৰ আচলতে কি হৈ আছে? এইবোৰ কেৱল প্ৰশ্নই নাছিল, এইবোৰ মানুহৰ মনত ভয়ৰ প্ৰকাশো আছিল। কিয়নো মানুহে অন্ধকাৰক ভয় কৰিছিল, অগ্নিক ভয় কৰিছিল, বৰষুণক ভয় কৰিছিল, ধুমুহাক ভয় কৰিছিল। ভয় আৰু আশংকাৰ ফলস্বৰূপে ধীৰে ধীৰে এই শক্তিসমূহৰ পূজা আৰম্ভ হ'ল। মানুহে এই শক্তিসমূহক দেৱ-দেৱতা বুলি মানিবলৈ ধৰিলে, যেনে সূৰ্যদেৱ, চন্দ্ৰদেৱ, অগ্নিদেৱ আদি। এইদৰে এই সময়ছোৱাত বহুতো শক্তি পূজাৰ আৰম্ভ হ'ল, অৰ্থাৎ বহুত ঈশ্বৰবাদ ধাৰণাৰ জন্ম হ'ল। যদি বেদৰ কথা কওঁ, তেন্তে এই পূজাৰ পদ্ধতি, তন্ত্ৰ-মন্ত্ৰ, যাদুটনা আদি সকলোবোৰ শ্ৰুতি আৰু স্মৃতিৰ ৰূপত মানুহৰ জীৱনশৈলীৰ এটা অংশ হৈ পৰে। আৰু এই শ্ৰুতি আৰু স্মৃতিয়ে আগলৈ গৈ বেদৰ ভিত্তি হৈ পৰে। তাৰ পাছত প্ৰায় 600 খ্ৰীষ্টপূৰ্বৰ আশে-পাশে মহিষী বেদব্যাসে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম কৰিলে। তেওঁ এই সকলোবোৰ শ্ৰুতি আৰু স্মৃতিক একত্ৰিত কৰি বিষয় অনুসাৰে 4খন বেদত বিভক্ত কৰিলে। যেনে ঋগ্বেদত দেৱতাৰ স্তুতি বা প্ৰাৰ্থনাৰ মন্ত্ৰ আছে, যজুৰ বেদত যজ্ঞৰ বিধি-বিধান আদিৰ বিষয়ে বৰ্ণনা পোৱা যায়, অথৰ্ব বেদত ৰোগৰ ব্যাধি নিৰাময় তন্ত্ৰমন্ত্ৰ আদিৰ বিষয়ে প্ৰাধান্য পায়, আৰু সামবেদত সংগীত, সুৰ আৰু যজ্ঞৰ মন্ত্ৰসমূহৰ সুৰৰ ৰূপত উল্লেখ পোৱা যায়। এইদৰে বেদসমূহৰ সংকলন প্ৰায় 2600 বছৰৰ আগতে সম্পন্ন হয়। এতিয়া যদি এই সমগ্ৰ ধাৰাবাহিকতাটো পুনৰ এবাৰ চাওঁ, তেন্তে আমি 1380 কোটি বছৰৰ আগৰ সৃষ্টিৰ আৰম্ভণিৰ পৰা আৰম্ভ কৰি প্ৰায় 2600 বছৰৰ আগৰ বেদসমূহলৈকে আহি উপনীত হ'লোঁ। এই ভিডিঅ'টোত আগবঢ়াৰ আগতে আমি আপোনালোকৰ সৈতে এটা কথা শ্বেয়াৰ কৰিব বিচাৰোঁ। দিছ চেনেল ইজ ডেডিকেটেড টু ষ্টুডেণ্ট হু প্ৰিপেয়াৰ আছাম গভৰ্ণমেণ্ট জব কম্পেৰেটিভ এক্সাম। চেক আৱাৰ ডেছক্ৰিপশ্যন ফৰ ন' মোৰ এবাউট আছ। লগতে যদি আপুনি মানৱতা, ধৰ্ম, বিৱৰ্তন আৰু ঈশ্বৰ ধাৰণাৰ দৰে বিষয়সমূহত আগ্ৰহী, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব। আহক এতিয়া পুনৰ আমাৰ বিষয়লৈ উভতি যাওঁ। বেদসমূহত ভাৰতীয় সংস্কৃতিৰ অতি গুৰুত্বপূৰ্ণ অংশ নদী গংগাৰ উল্লেখ পোৱা যায়। কাহিনী মতে গংগা নদীৰ নিৰ্মাণ কাৰ্য ৰজা সাগৰে আৰম্ভ কৰিছিল। এই কামটো তেওঁ 3টা পুৰুষলৈকে চলি আছিল আৰু শেষত মহাৰজা ভগীৰথে প্ৰায় 850 খ্ৰীষ্টপূৰ্বৰ আশে-পাশে নিজৰ শাসনকালত এই কাম সম্পূৰ্ণ কৰে। এইবাবে গংগা নদীক ভগীৰথী বুলিও কোৱা হয়। গংগাৰ নিৰ্মাণ কাৰ্যত কপিল মুনিৰো বিশেষ অৱদান আছে বুলি ধৰা হয়, আৰু কপিল মুনিক সংখ্যা দৰ্শনৰ প্ৰৱৰ্তক বুলি জনা যায়। ইয়াৰ উপৰিও বেদসমূহত পশু বলিৰ ব্যৱস্থা উল্লেখ পোৱা যায়। সেই যুগত পশু বলি কেৱল পূজাৰে অংশ নহয়,
খাদ্য গ্ৰহণৰো এক উপায় আছিল কিন্তু প্ৰায় 600 খ্ৰীষ্টপূৰ্বৰ আশে-পাশে যেতিয়া মহাবীৰ জৈন আৰু মহাত্মা বুদ্ধৰ আগমন হ'ল তেতিয়া তেওঁলোকে ধৰ্মৰ নামত হোৱা পশুবলিৰ তীব্ৰ বিৰোধিতা কৰিছিলে তেওঁ অহিংসা নীতি প্ৰদান কৰিলে আৰু ক'লে অহিংসাই হৈছে পৰম ধৰ্ম এই নীতিটো জনসাধাৰণে গ্ৰহণ কৰিলে তেতিয়া এইটো স্পষ্ট হ'ল যে বেদসমূহ সংশোধন হ'ব পাৰে আৰু বেদেই একমাত্ৰ শেষ সত্য নহয় এই পৰ্যন্ত আমি ভাৰতীয় দৰ্শনৰ বিৱৰ্তনক বুজিব পাৰিছোঁ এতিয়া যদি পশ্চিম দিশৰ দৰ্শন আৰু ধৰ্মৰ কথা কওঁ তেন্তে প্ৰায় 1500 খ্ৰীষ্টপূৰ্বৰ আশে-পাশে ইউনানত অৰ্থাৎ গ্ৰীচত গ্ৰীক ভাষাৰ উদ্ভৱ হ'বলৈ ধৰে আচলতে ভাৰতৰ দৰে পশ্চিমৰ দেশসমূহতো দৰ্শনৰ এক গৌৰৱময় ইতিহাস আছে প্ৰায় 600 খ্ৰীষ্টপূৰ্বৰ সময়ত ইউনানত প্ৰথম দাৰ্শনিক আছিলে থেলিছ তাৰ পাছত 150 বছৰৰ পাছত জন্ম ল'লে এজন বিখ্যাত দাৰ্শনিক ছক্ৰেটিছে ছক্ৰেটিছৰ শিষ্য আছিল প্লেটো যি নিজেও এজন অতি বিখ্যাত দাৰ্শনিক আছিল আৰু প্লেটোৰ শিষ্য আছিলে এৰিষ্টটল যাক ইতিহাসে সৰ্বশ্ৰেষ্ঠ দাৰ্শনিকসকলৰ এজন বুলি ধৰে এতিয়া এটা অতি ৰোমাঞ্চকৰ কথা জানিব লাগিব এৰিষ্টটলৰ শিষ্য আছিলে চিকন্দৰ হয় আপুনি শুনিছে সেইজনেই সেই চিকন্দৰ যিয়ে সমগ্ৰ বিশ্বক জয় কৰিবলৈ আগবাঢ়ি আহিছিল আৰু যেতিয়া চিকন্দৰে এই পৃথিৱীৰ পৰা গ'ল তেতিয়া তেওঁ দুইটা হাত খালী আছিলে ইয়াৰ অৰ্থ হ'ল মানুহে যিমানেই জয় কৰক যিমানেই সম্পত্তিৰ শক্তি সাম্ৰাজ্য সংগ্ৰহ কৰক মৃত্যুৰ পিছত লগত একো লৈ যাব নোৱাৰে আমি যদি দৰ্শনৰ এই বিৱৰ্তনক বিশ্বব্যাপী দৃষ্টিকোণৰ পৰা চাওঁ তেন্তে দেখা যায় পূৰ্বত অৰ্থাৎ ভাৰতত মহাত্মা বুদ্ধ মহাবীৰ বেদব্যাস কপিল মুনি বাল্মীকি আদি মহিষীসকলে নিজৰ নিজৰ দৰ্শন দাঙি ধৰিছিলে ঠিক সেই সময়ছোৱাতে পশ্চিমত থেলিছ ছক্ৰেটিছ প্লেটো আৰু এৰিষ্টটলৰ দৰে মহান চিন্তাবিদসকলে মানৱ সমাজক চিন্তাৰ নতুন দিশ দেখুৱাই আহিছিলে এই সময়ছোৱাতেই মানুহৰ মনত এই জিজ্ঞাসাই জন্ম ল'লে যে এই সৃষ্টি কেনেকৈ সৃষ্টি হ'ল এই সূৰ্য চন্দ্ৰ আৰু তৰা নক্ষত্ৰবোৰ ক'ৰ পৰা আহিল এই জিজ্ঞাসাসমূহৰ উত্তৰ বিচাৰি বহুতো তত্ত্বৰ গঢ় লৈ উঠিল বহুত অনুমান কৰা হ'ল অৰ্থাৎ বহুতো পৰিকল্পনা গঢ় লৈ উঠিল ইয়াৰ ভিতৰত এটা আছিল আকাশীয় কোনো শক্তিৰ পৰিকল্পনা অৰ্থাৎ পৰমাত্মাৰ পৰিকল্পনা এই ধাৰণা মতে আকাশৰ ওপৰত বহি থকা কোনো ঈশ্বৰ বা পৰমাত্মাই 6 দিনৰ ভিতৰত এই সমগ্ৰ সৃষ্টি ৰচনা কৰিছিল বুলি কোৱা হয় যদিও বহু মহান মহাপুৰুষে এই পৰিকল্পনা গ্ৰহণ কৰা নাছিলে যেনে মহাত্মা বুদ্ধ আৰু স্বামী মহাবীৰেও কোনো পৰমাত্মাৰ অস্তিত্বক স্বীকাৰ কৰা নাছিলে আৰু সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কপিল মুনিও পৰমাত্মাৰ অস্তিত্বক নামানি বিকাশবাদ অৰ্থাৎ ইভলিউশ্যনক মুখ্য বুলি মানিছিলে ঠিক তেনেদৰে মহিষী চাবুকেও কোনো আত্মা পৰমাত্মা বা পুনৰ্জন্মৰ ধাৰণাক স্পষ্টভাৱে অস্বীকাৰ কৰিছিল তেওঁ কৈছিল এই প্ৰকৃতিৰ বাহিৰে না স্বৰ্গ আছে না নৰক আছে আৰু না কোনো আন পৰলোক আছে এইদৰে এই বিষয়ত আৰু বহুতো ভিন্ন ভিন্ন তত্ত্ব গঢ় লৈ উঠিছিল কিন্তু ইয়াৰ ভিতৰত পৰমাত্মাৰ পৰিকল্পনা বেছি শক্তিশালী ৰূপ ল'লে কাৰণ এই পৰিকল্পনা মজবুত কৰিবলৈ বহুতো সংগঠন গঢ় লৈ উঠিল যাক ধৰ্ম বুলি কোৱা হয় ধীৰে ধীৰে সংগঠনবোৰ ডাঙৰ হৈ উঠিল প্ৰত্যেকৰে নিজৰ নিজৰ ঈশ্বৰ হ'ল প্ৰত্যেকৰে নিজৰ নিজৰ ৰীতি নীতি হ'ল নিজৰ নিজৰ নিয়ম কানুন হ'ল নিজৰ নিজৰ ধৰ্মগ্ৰন্থ হ'ল আৰু নিজৰ নিজৰ ধৰ্মীয় স্থান হ'ল এই পৰমাত্মাৰ পৰিকল্পনা ধীৰে ধীৰে বিস্তাৰ লাভ কৰিবলৈ ধৰিলে আৰু এইদৰে আজি ধৰ্মৰ ক্ষেত্ৰত মূলতঃ 3 প্ৰকাৰৰ ধাৰণা দেখা যায় প্ৰথমটো হৈছে এক ঈশ্বৰবাদ ধৰ্ম য'ত কেৱল এজন পৰমাত্মাকে মনা হয় যেনে জুডাইজম ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ কথা ক'ব পাৰি দ্বিতীয়টো হৈছে বহু ঈশ্বৰবাদ ধৰ্ম য'ত একাধিক শক্তি বা বহুত দেৱ-দেৱীক মনা হয় যেনে হিন্দু ধৰ্ম চিন্তজম আদি যদিও হিন্দু ধৰ্মৰ আদিগুৰু শংকৰাচাৰ্যই অদ্বৈত দৰ্শনত এক ঈশ্বৰবাদৰ ভাবো স্পষ্টকৈ দেখা যায় তৃতীয়তে হৈছে ঈশ্বৰবিহীন বা সন্দেহবাদী ধৰ্মসমূহ বা গডলেছ ৰিলিজনসমূহ যেনে বৌদ্ধ ধৰ্ম জৈন ধৰ্ম তাওবাদ আদি এইদৰে আজিৰ তাৰিখত সৰু বৰ সকলো ধৰ্ম মিলাই ধৰা হয় যে প্ৰায় 10,000টা ধৰ্ম আৰু প্ৰায় 4,000 জন ভগৱান এই পৃথিৱীত আছে তেন্তে আপোনাৰ মত কি কেৱল মানুহেহে ইমানবোৰ ভগৱান সৃষ্টি কৰি লৈছে নি আপোনাৰ মতামত কমেণ্টত শ্বেয়াৰ কৰিব ইয়াত এটা আৰু ডাঙৰ প্ৰশ্ন উঠে কেনেকৈ এই পৰমাত্মাৰ ধাৰণাটো এটা সৰু অনুমান এটা সৰু পৰিকল্পনাৰ পৰা আৰম্ভ হৈ প্ৰায় 10,000টা ধৰ্মত আহি উপনীত হ'ল আৰু ধৰ্মৰ এই তীব্ৰ বিস্তাৰক যদি গভীৰভাৱে চাওঁ তেন্তে দেখা যায় যে ধৰ্মৰ প্ৰচাৰত ভয় আৰু লোভৰ অতি চতুৰ ব্যৱহাৰ হৈছিল যেনে নৰকৰ ভয় সৃষ্টি কৰা হ'ল স্বৰ্গ আৰু জন্নতৰ লোভ দেখুওৱা হ'ল পূৰ্বজন্মৰ ভয় দেখুওৱা হ'ল দুখৰ ভয় আৰু সুখৰ লোভৰ সংযোগ কৰা হ'ল এইদৰে বহু ঠাইত ধৰ্মৰ অন্ধবিশ্বাস আৰু মানুহৰ শোষণৰ এটা কাৰণ হৈ পৰিল
ধীৰে ধীৰে এই ধৰ্মসমূহে এটা ব্যৱসায়ী ৰূপ ল'লে। আচৰিত কথা এইটো যে আজিৰ সময়ত ধৰ্ম হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব্যৱসায়সমূহৰ এটা ব্যৱসায়। ধৰ্ম এতিয়া $1 ট্ৰিলিয়ন এটা ব্যৱসায় হৈ পৰিছে। ধীৰে ধীৰে ধৰ্মৰ সৈতে ৰাজনীতিও জড়িত হৈ পৰিল আৰু এই ধৰ্মসমূহেই পৰস্পৰৰ ভেদাভেদ, হিংসা আৰু বিশ্বজুৰি যুদ্ধৰ কাৰণ হৈ উঠিবলৈ ধৰিলে। এই তিক্ততা ইমানেই বৃদ্ধি পালে যে ধৰ্মৰ নামত মানুহে মানুহক মাৰিবলৈ ধৰিলে। মানুহে এইটো পাহৰি গ'ল যে পৰমাত্মা নিজে এটা পৰিকল্পনা, এটা থিয়ৰী মাথো, যাৰ আৰম্ভণি আছিল ভয় আৰু জিজ্ঞাসাৰ, আৰু ধৰ্ম কেৱল এটা মেন মেড কনচেপ্ট, অৰ্থাৎ মানুহে সৃষ্টি কৰা এটা ধাৰণাহে। আৰু আটাইতকৈ ডাঙৰ বিড়ম্বনা এইটো যে এই সকলো ধৰ্ম আমি যিমান পুৰণি বুলি ভাবোঁ আচলতে সিমান পুৰণি নহয়। যদি অলপ গভীৰভাৱে চাওঁ তেন্তে আজিৰ পৰা প্ৰায় 500 বছৰৰ আগতে গুৰু নানকৰ জন্ম হৈছিল, অৰ্থাৎ 500 বছৰৰ আগতে শিখ ধৰ্মৰ অস্তিত্ব নাছিল। প্ৰায় 1400 বছৰৰ আগতে হজৰত মহম্মদ চাহাব আহিছিল। ইয়াৰ অৰ্থ হ'ল 1400 বছৰৰ আগতে ইছলাম ধৰ্মৰ আজিৰ দৰে নাছিল। ঠিক সেইদৰে প্ৰায় 2000 বছৰৰ আগতে যীশু খ্ৰীষ্ট আহিছিল, অৰ্থাৎ তাৰ আগতে খ্ৰীষ্টান ধৰ্মও নাছিল। প্ৰায় 2500 বছৰৰ আগতে মহাত্মা বুদ্ধ আহিছিল, তাৰ আগতে বৌদ্ধ ধৰ্মও নাছিল। প্ৰায় 2600 বছৰৰ আগতে মহাবীৰ আহিছিল, অৰ্থাৎ তাৰ আগত জৈন ধৰ্মৰ আজিৰ ৰূপটো নাছিল। আৰু প্ৰায় 4000 বছৰৰ আগতে হজৰত ইব্ৰাহিম আহিছিল, যাক ইহুদী ধৰ্মৰ পিতামহ বুলি কোৱা হয়, তাৰ আগতে ইহুদী ধৰ্মও নাছিল। ইয়াৰ অৰ্থ এইটো যে আজিৰ পৰা প্ৰায় 4000 বছৰ আগতে না কোনো ইহুদী আছিল, না কোনো বৌদ্ধ আছিল, না কোনো জৈন আছিল, না কোনো খ্ৰীষ্টান আছিল, না কোনো মুছলমান আছিল, আৰু না কোনো শিখ আছিল। এইদৰে যদি ধৰ্মগ্ৰন্থসমূহকো অলপ গভীৰভাৱে চাওঁ তেন্তে দেখা যায় যে এই গ্ৰন্থসমূহ আমি যিমান পুৰণি বুলি ভাবোঁ আচলতে সিমান পুৰণি নহয়। গ্ৰন্থসমূহ আজিৰ পৰা প্ৰায় 2300 বছৰৰ পৰা 2600 বছৰৰ আগৰ। এই সময়ছোৱা ভাৰতীয় সংস্কৃতিৰ অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হয়, যাক মহাকাব্যৰ যুগ বুলি কোৱা হয়, কাৰণ এই সময়ছোৱাত দুখন মহান মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ ৰচনা হৈছিল। ৰামায়ণৰ ৰচনা এই সময়ছোৱাত হৈছিল কাৰণ মহিষী বাল্মীকিৰ সময় আছিল প্ৰায় আজিৰ পৰা 2500 বছৰ আগত। তেওঁক ভাৰতীয় সংস্কৃতিৰ প্ৰথম কবি বা আদি কবি বুলি কোৱা হয়। আনখন মহাকাব্য মহাভাৰতৰ ৰচনা এই সময়ছোৱাত হৈছিল, কিয়নো মহাভাৰতৰ ৰচয়িতা মহিষী বেদব্যাসৰো জন্ম আজিৰ পৰা প্ৰায় 2400 পৰা 2600 বছৰৰ আগতে নেপালৰ আশে পাশে হৈছিল বুলি ধৰা হয়। ভাগৱত গীতাও যিহেতু মহাভাৰতৰ 6ষ্ঠ অধ্যায় অৰ্থাৎ ভীষ্ম পৰ্বৰ এটা অংশ, সেয়েহে গীতাৰ ৰচনাও মহিষী বেদব্যাসৰ দ্বাৰাই এই সময়ছোৱাতে হৈছিল আৰু মহিষী বেদব্যাসে 4 বেদৰ সংকলন সেই সময়খিনিতে কৰিছিল। এই একে সময়ছোৱাতে 108খন উপনিষদ আৰু 18খন পুৰাণ ৰচনা হৈছিল। এই একে সময়ছোৱাতে হজৰত ইব্ৰাহিমে ইহুদী ধৰ্মৰ তৌৰাত ৰচনা কৰিছিল। এই সময়ছোৱাতে মহাবীৰ আৰু মহাত্মা বুদ্ধৰ আগমন হৈছিল। মহাত্মা বুদ্ধৰ উপদেশৰ সংকলিত ধৰ্মপদ গ্ৰন্থখনো পালি ভাষাত এই সময়ছোৱাতে ৰচনা হৈছিল। এতিয়া যদি মহাকাব্যৰ যুগৰ পাছলৈ আহোঁ আৰু বাইবেল আৰু কুৰাণ আদি গ্ৰন্থবিলাকৰ কথা কওঁ, বাইবেল লিখা হৈছিল হজৰত ঈছা মাছিহৰ মৃত্যুৰ প্ৰায় 70 পৰা 200 বছৰৰ পাছত। ঠিক সেইদৰে কুৰাণ শ্বৰীফো হজৰত মহম্মদ চাহেবৰ ইন্তেকালৰ প্ৰায় 40 বছৰৰ পাছত লিখিত ৰূপত সংৰক্ষিত কৰা হয় বুলি কোৱা হয়। যে মহম্মদ চাহেবৰ ইন্তেকালৰ পাছত কুৰাণৰ আয়াতসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ লিখাৰ সিদ্ধান্ত লোৱা হৈছিল। সেয়েহে সেই সকলো হাফিজ লোকক মাতি আনিছিল যিসকল লোকৰ কুৰাণ মুখস্থ আছিল। কিন্তু যেতিয়া তেওঁলোকে কুৰাণ মুখে মুখে কৈ শুনালে তেতিয়া দেখা গ'ল যে বহু ঠাইত পাঠৰ পাৰ্থক্য আছে। তেতিয়াই কমিটি গঠন কৰা হ'ল আৰু এইদৰে ধীৰে ধীৰে কুৰাণ শ্বৰীফ লিখিত ৰূপত প্ৰস্তুত কৰা হ'ল। ঠিক তেনেদৰে গুৰু গ্ৰন্থ চাহেবৰ সংকলনো গুৰু নানকৰ মৃত্যুৰ প্ৰায় 65 বছৰৰ পাছত 1604 চনত গুৰু অৰ্জুন দেৱৰ সময়ত ভাই গুৰুদাসৰ দ্বাৰা সম্পন্ন কৰা হৈছিলে। এতিয়া যদি আৰু আগবাঢ়ি গৈ চাওঁ তেতিয়া আমি দেখিম তুলসী দাসে ৰামায়ণ অৱধী ভাষালৈ অনুবাদ কৰিছিল, যাক ৰামচৰিত মানস বুলি কোৱা হয়। সেইখনো কেৱল প্ৰায় 400 বছৰৰ পুৰণি। আচলতে ভাৰতীয় সংস্কৃতিত তুলসী দাসৰ 3টা গুৰুত্বপূৰ্ণ অৱদান আছে। প্ৰথমটো ৰামায়ণ অৱধী ভাষালৈ অনুবাদ কৰিছিল, অৰ্থাৎ ৰামচৰিত মানস তেওঁ ৰচনা কৰিছিলে। দ্বিতীয়টো হনুমান চালিচা তেওঁৱে ৰচনা কৰিছিলে, যিটো প্ৰায় 400 বছৰৰ পুৰণি। আৰু তৃতীয়টো ৰামলীলাৰ আৰম্ভণিও তুলসী দাসৰ সময়ৰ পৰাই চলিত বুলি ধৰা হয়। এইটো ধাৰণা কৰা হয় যে তুলসী দাসৰ শিষ্যসকলে ৰামকথাক জনসাধাৰণৰ মাজলৈ লৈ যাবৰ বাবে নাট্য ৰূপত উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছিলে। এই নাট্যৰ ৰূপটোৱেই পিছলৈ গৈ ৰামলীলা ৰূপে পৰিচিত হ'ল। দৰ্শন শাস্ত্ৰত ধৰ্মীয় গ্ৰন্থসমূহৰ বিষয়ে এটা ধাৰণা এইটো আছে যে প্ৰাচীন কালত এই ধৰ্মীয় গ্ৰন্থসমূহ সমাজক শিক্ষা দিয়াৰ উদ্দেশ্যে লিখা হৈছিল, অৰ্থাৎ এইবোৰ কোনো ঐতিহাসিক দলিল নহয়, বৰঞ্চ ইয়াৰ কাহিনীবিলাক পৌৰাণিক আৰু কাল্পনিক।
সেই সময়ত সামাজিক শিক্ষা সাধাৰণতে কল্পনাৰ কাহিনীৰ মাধ্যমেৰে দিয়া হৈছিল তেনে কেতিয়াবা কোৱা হয় শিয়ালে এইটো ক'লে বাঘে সেইটো ক'লে কেতিয়াবা কোৱা হয় কোনোবাই সমুদ্ৰ পান কৰি পেলালে কোনোবাই আকৌ অগ্নিৰ পৰা জন্ম ল'লে আৰু কোনোবাই আকৌ ৩২,০০০ বছৰলৈকে ৰাজ্য শাসন কৰিলে এই কাহিনীবোৰ যদিও কল্পনাপ্ৰসূত আছিল তথাপিতো ইয়াৰ বাৰ্তা সাধাৰণতে বাস্তৱ আৰু গভীৰ অৰ্থ বহনকাৰী আছিল সেইবাবেই এই ধৰণৰ কাহিনীবোৰ বহু ধৰ্মগ্ৰন্থত সন্নিৱিষ্ট হোৱা দেখা যায় এইদৰে ৰামায়ণ আৰু মহাভাৰত এই দুইখন মহান মহাকাব্য ই মানুহৰ জীৱনৰ আদৰ্শ স্থাপন কৰে আজিও জনসাধাৰণে এই গ্ৰন্থসমূহৰ পৰা জীৱন যাপন কৰাৰ ধৰণ শিকি আহিছে ইয়াত থকা চৰিত্ৰসমূহৰ জীৱন চিন্তন ইমানেই জীৱন্ত আৰু বাস্তৱসন্মত আছিল যে বহু সময়ত সেইবোৰ সঁচা যেন অনুভৱ হয় কিন্তু এইবোৰক সম্পূৰ্ণ ঐতিহাসিক বুলি মানি লোৱাও কিন্তু এটা সুকীয়া বিষয় আপোনালোকৰ কি মত আমাৰ ধৰ্মগ্ৰন্থসমূহত থকা এই কাহিনীবোৰ বাস্তৱ আছিল নে সমাজক শিক্ষা দিবলৈ ৰচিত কিছুমান কল্পনা আছিল আপোনাৰ মূল্যৱান মতামত কমেণ্টত শ্বেয়াৰ কৰিব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠে যদি আমাৰ কাহিনীবোৰ পৌৰাণিক হয় ধৰ্ম মানুহে সৃষ্টি কৰা ধাৰণা হয় আৰু পৰমাত্মা মাথো এটা পৰিকল্পনা হয় তেন্তে সঁচা কথা কি এই বিষয়ত দৰ্শন শাস্ত্ৰত মূলতঃ দুটা ধাৰণা আছে এটা হৈছে দ্বৈতবাদ আৰু আনটো হৈছে অদ্বৈতবাদ দ্বৈতবাদৰ মতে বাস্তৱত দুটা সত্তা আছে এটা হৈছে সৃষ্ট জগত বা প্ৰকৃতি আৰু আনটো হৈছে ইয়াৰ স্ৰষ্টা অৰ্থাৎ পৰমাত্মা এই ধাৰণাত কোৱা হয় যে কোনো বস্তু নিজৰ পৰা নিজে সৃষ্টি হ'ব নোৱাৰে তাক সৃষ্টি কৰিবলৈ কোনোবা এজন স্ৰষ্টা থাকিব লাগিব সেইবাবে এক পৰমাত্মা আছে যিয়ে এই প্ৰকৃতিৰ সৃষ্টি কৰিছে কিন্তু ইয়াত এটা ডাঙৰ প্ৰশ্ন উঠে যদি প্ৰত্যেকটো বস্তু সৃষ্টি কৰিবলৈ কোনো স্ৰষ্টা লাগে তেনেহলে পৰমাত্মাক কোনে সৃষ্টি কৰিলে দ্বৈতবাদৰ মতে ইয়াৰ উত্তৰ এইটো পৰমাত্মা স্বয়ম্ভু অৰ্থাৎ তেওঁ নিজেই নিজৰ অস্তিত্বত আছে তেওঁ কোনো সৃষ্টি কৰা নাই ইয়াতো এইটো প্ৰশ্ন উঠে যে যদি পৰমাত্মা নিজেই সৃষ্টি হ'ব পাৰে তেন্তে প্ৰকৃতি কিয় নিজে সৃষ্টি হ'ব নোৱাৰে এই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ দ্বৈত দৰ্শনত পোৱা নাযায় আৰু ইয়াতেই দৰ্শনৰ দ্বিতীয় ধাৰণা অৰ্থাৎ অদ্বৈতবাদ ধাৰণাৰ আগমন ঘটে অদ্বৈত ধাৰণাত এইটো মনা হয় যে প্ৰকৃতি নিজৰ ভিতৰতে সম্পূৰ্ণ ইয়াক সৃষ্টি কৰিবলৈ কোনো বাহিৰা শক্তিৰ প্ৰয়োজন নাই প্ৰকৃতি স্বয়ম্ভু অৰ্থাৎ প্ৰকৃতিয়েই পৰমাত্মা এই দৃষ্টিভংগীৰ পৰা চালে প্ৰকৃতি আৰু পৰমাত্মা দুটা পৃথক বস্তু নহয় দুইটা একেটাই এই ধাৰণাৰ গভীৰতা আমি পাঠ্যযমৰ আৰু আদিগুৰু শংকৰাচাৰ্যৰ অদ্বৈত বেদান্তত বিস্তৃতভাৱে দেখা পাওঁ প্ৰকৃতিৰ পূজাৰ উল্লেখ প্ৰাচীন গ্ৰন্থসমূহতো পোৱা যায় আৰু আজিও সমাজত প্ৰকৃতি পূজা দেখা যায় যেনে নদ নদীৰ পূজা পৰ্বতৰ পূজা গছ-গছনিৰ পূজা ধৰিত্ৰীৰ পূজা অগ্নিৰ পূজা গ্ৰহ নক্ষত্ৰৰ পূজা আদি আৰু প্ৰকৃতিৰ এই বিভিন্ন অংগকেই দেৱ-দেৱী হিচাপে মান্যতা দিয়া হয় যেনে সূৰ্যদেৱ চন্দ্ৰদেৱ অগ্নিদেৱ ইন্দ্ৰদেৱ বৰুণদেৱ প্ৰবণদেৱ আদি আৰু যদি গভীৰভাৱে বিচাৰ কৰা যায় তেন্তে তথাকথিত পৰমাত্মাৰ যিবিলাক গুণ আছে বুলি কোৱা হয় সেই সকলোবিলাক গুণ প্ৰকৃতিতে বিদ্যমান যেনে প্ৰকৃতি নিজেই সৰ্বব্যাপী অৰ্থাৎ সকলো ঠাইতে উপস্থিত প্ৰকৃতি নিজেই সৰ্বশক্তিমান কিয়নো সমগ্ৰ সৃষ্টি জগতত প্ৰকৃতিৰ নিয়ম অনুসৰি চলি আছে সকলো জীৱ-জন্তু প্ৰকৃতিৰ পৰা আহে আৰু শেষত প্ৰকৃতিতে বিলীন হৈ যায় অৰ্থাৎ প্ৰকৃতিয়ে আদি আৰু প্ৰকৃতিয়ে অন্ত আৰু এই প্ৰকৃতিৰ দুটা ৰূপ আছে এটা নিৰাকাৰ আৰু আনটো হৈছে আকাৰ নিৰাকাৰ ৰূপত ই হৈছে শক্তি বা এনাৰ্জি আকাৰ ৰূপত ই হৈছে পদাৰ্থ বা মেটাৰ অৰ্থাৎ এটা ৰূপত ই এনাৰ্জি আৰু আনটো ৰূপত সেই একেটা এনাৰ্জি মেটাৰ হিচাপে প্ৰকাশ পায় আৰু এই দুইটা আইনষ্টাইনৰ বিখ্যাত সূত্ৰ E=mc² সৈতে সম্পূৰ্ণৰূপে মিল খায় এই অনুসৰি পৰস্পৰে পৰিৱৰ্তনশীল অৰ্থাৎ এনাৰ্জি মেটাৰ ৰূপান্তৰিত হয় আৰু মেটাৰ এনাৰ্জি ৰূপান্তৰিত হয় এই পৰিৱৰ্তন প্ৰক্ৰিয়া সদায় চলি থাকে অৰ্থাৎ ই দুটা বেলেগ বস্তু নহয় কেৱল মাত্ৰ এটা বস্তুহে আছে সেইটো হৈছে প্ৰকৃতি আৰু এই এটা হোৱাটোৱে অদ্বৈতৰ মূল সিদ্ধান্ত এই দৃষ্টিৰ পৰা চালে প্ৰকৃতিয়েই পৰমাত্মা প্ৰশ্ন উঠে যে যদি প্ৰকৃতিয়ে পৰমাত্মা হয় তেন্তে আত্মা কি আত্মাৰ বিষয়ে সাধাৰণতে এইটো কোৱা হয় যে আত্মা শৰীৰৰ পৰা বেলেগ কোনো দিব্য শক্তি যিয়ে শৰীৰ চলাই আছে কিন্তু যদি আমি গভীৰভাৱে বিচাৰ কৰোঁ তেন্তে যাক আমি আত্মা বুলি কওঁ সেইটোৱে প্ৰকৃততে মগজুৰ শক্তি যিবিলাক ক্ষমতাক আত্মাৰ ক্ষমতা বুলি ভাবি আহিছোঁ সেয়া প্ৰকৃততে মগজুৰে ক্ষমতা যেনে আমাৰ চিন্তা ভাৱনাৰ শক্তি অৰ্থাৎ ইণ্টেলিজেঞ্চ এইটো মগজুৰ পৰাই আহে মানুহৰ মই আছোঁ বুলি বুজি পোৱাৰ অনুভৱ অৰ্থাৎ কনচিয়াছনেছ এইটোও মগজুৰ পৰা আহে আৰু আমাৰ সকলো ধৰণৰ কাৰ্যকলাপ দেখা শুনা কোৱা খোজ কঢ়া
চলা ফুৰা কৰা অৰ্থাৎ সকলো ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণ এই সকলোবিলাক মগজুৰ পৰাই হয় কাৰণ কোনো মানুহৰ মগজুৰ যদি ডেথ হৈ যায় তেন্তে তেওঁ নিজৰ অস্তিত্বৰ অনুভৱ নাথাকে অৰ্থাৎ কনচিয়াছনেছ নাথাকে চিন্তা ভাৱনাৰ শক্তি নাথাকে অৰ্থাৎ ইণ্টেলিজেন্সি নাথাকে আৰু কোনো ধৰণৰ চলাচল বা প্ৰতিক্ৰিয়া সম্ভৱ নহয় অৰ্থাৎ চেতনা বুদ্ধিমত্তা আৰু সকলো ধৰণৰ কাৰ্যক্ষমতা এই সকলোবিলাক মগজুৰ ওপৰতে নিৰ্ভৰ কৰে যদি এই ভিডিঅ'টোৱে আপোনাক ভাবিবলৈ বাধ্য কৰালে ভিডিঅ'টো লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত জনাওক আপোনাৰ মতে ধৰ্ম সত্য নে কল্পনা ঈশ্বৰ সৃষ্টিকৰ্তা নে প্ৰকৃতি